ৰেডিঅ'ক জনতাৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘৰ। বৰ্তমান সময়ত যান্ত্ৰিকতাৰ প্ৰভাৱত পৰি ছাত্ৰ ছাত্ৰীসকলে ৰেডিঅ'ৰ মাদকতা পাহৰি গৈছে। অকল ছাত্ৰ ছাত্ৰীয়েই নহয়, সমাজৰ সকলো স্তৰৰ লোকেই পাহৰি গৈছে এসময়ৰ মনোৰঞ্জন, শৈক্ষিক, সাংস্কৃতিক আৰু খবৰ প্ৰচাৰৰ অন্যতম গণমাধ্যম ৰেডিঅ'ৰ জনপ্ৰিয়তাক। এতিয়াও আছে ৰেডিঅ'ৰ জনপ্ৰিয়তা। এই মন্তব্য মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘৰ সঞ্চালক তথা আকাশবাণী নগাঁও কেন্দ্ৰৰ ঘোষক ৰাহুল দেৱ বৰদলৈৰ। ৰেডিঅ'ক জনতাৰ মাজলৈ লৈ যোৱাৰ একান্ত লক্ষ্যৰে চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত জন্ম লোৱা মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘই ইতিমধ্যে ব্যতিক্ৰমী পদক্ষেপেৰে কেইবাটাও অনুষ্ঠান অনুষ্ঠিত কৰিছে। ব্ৰহ্মপুৰ শ্বহীদ স্মৃতি উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত এক ভিন্নসৰী অনুষ্ঠান অনুষ্ঠিত কৰে। মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘৰ মুখ্য সঞ্চালক কিৰণ চন্দ্ৰ নাথে পৰিচালনা কৰা ভিন্নসৰী অনুষ্ঠানটোৰ আৰম্ভণিতে বিদ্যালয়খনৰ ছাত্ৰী ক্ৰমে প্ৰজ্ঞাশ্ৰী বছা, নয়না শইকীয়া আৰু যুক্তিপ্ৰিয়া গায়নে গীত আৰু কবিতা আবৃত্তি কৰে। এই অনুষ্ঠানতে মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘই আয়োজন কৰা প্ৰশ্নোত্তৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা বিদ্যালয়খনৰ 21গৰাকী ছাত্ৰ ছাত্ৰীক কলম, বহী আৰু মানপত্ৰৰে পুৰস্কৃত কৰা হয়। অনুষ্ঠানত বিদ্যালয়খনৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী ৰুমি শইকীয়া, গীতামণি বৰা, বৃন্দা হাজৰিকা, অঞ্জলি বৈৰাগী, লাৱণ্য বৰা, বন্তি শইকীয়া, দীপিকা শৰ্মা, পপী শৰ্মা, ৰশ্মিৰেখা বৰা আৰু মিতালী দত্তই বিশেষভাৱে সহযোগিতা কৰে। মই শ্ৰী ৰুমি শইকীয়া, ব্ৰহ্মপুৰ শ্বহীদ স্মৃতি আদৰ্শ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ মই এগৰাকী শিক্ষয়িত্ৰী। আজি যিটো অনুষ্ঠান মধ্য অসম শ্ৰোতা সংঘই কৰিলেহি, এই অনুষ্ঠানটোত আমি আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা তেখেতসকলক অশেষ ধন্যবাদ জনাইছোঁ। কাৰণ ইমানখিনি বিদ্যালয় থকাৰ মাজতো আমাৰ বিদ্যালয়খন তেখেতসকলে বাছি ল'লে আৰু যি প্ৰশ্ন উত্তৰ শিতানৰ প্ৰতিযোগিতা তেখেতসকলে পাতিছিল, তাত আমাৰ বিদ্যালয়ৰ 21গৰাকী ছাত্ৰীয়ে সহযোগিতা কৰিছিল। আৰু সেই সহযোগিতা কৰাৰ পাছত আজি তেখেতসকলে উপহাৰ প্ৰদান আৰু মানপত্ৰ দিছে। এই কামটিয়ে আমাৰ ছাত্ৰীসকলক বহুত উৎসাহ আৰু প্ৰেৰণা যোগাব আৰু ভৱিষ্যতেও তেওঁলোকে এনেধৰণৰ অনুষ্ঠান কৰিবলৈ আগবাঢ়ি যাব। আৰু ৰেডিঅ' যিহেতু আমাৰ সকলোৰে প্ৰিয় আৰু মই নিজেও বহুত ভালকৈ ৰেডিঅ' শুনো। মই মোৰ ছোৱালীকেইজনীকো ৰেডিঅ' শুনাওঁ আৰু এই ৰেডিঅ'ৰ জৰিয়তে মধ্য অসম শ্ৰোতা সংঘৰ এই অনুষ্ঠানটো যাতে আৰু জিলিকি উঠক তাৰ তেখেতসকলৰ উত্তৰ কামনা কৰিছোঁ। আৰু আমাৰ বিদ্যালয়ক ইমানখিনি আগুৱাই নিয়াৰ বাবে তেখেতসকলৰ ওচৰত মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। শ্ৰী প্ৰজ্ঞাশ্ৰী বছা, আজি মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘই আমালৈ এটা বৰ ধুনীয়া অনুষ্ঠান আগবঢ়াই আনিলে। সেই অনুষ্ঠানটি আমি ভালদৰে পালন কৰিলোঁ। তাত অংশগ্ৰহণ কৰি পুৰস্কৃতও হ'লোঁ। তাৰ বাবে আমি বহুত তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ। তেওঁলোকৰে প্ৰচেষ্টা আমি আগুৱাই নিবলৈ চেষ্টা কৰিম আৰু তেওঁলোকে যেন আমাক সহযোগ কৰি পেলাই আমাক আৰু আগবাঢ়ি যাবলৈ সহায় কৰে, তেওঁলোকক তাৰ বাবে মই অশেষ কৃতজ্ঞতাৰ লগতে মোৰ অনুৰোধ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী নয়না শইকীয়া। আজি মধ্য অসম শ্ৰোতা সংঘই যি অনুষ্ঠানটি আয়োজন কৰিলে, সেই অনুষ্ঠানটিত সঁচাকৈয়ে অংশগ্ৰহণ কৰি বৰ ভাল লাগিল আৰু আমি অংশগ্ৰহণ কৰি পেলাই পুৰস্কৃতও হৈছোঁ। আৰু আগলৈও যাতে তেওঁলোকে এনেদৰে আমাক সুযোগ দি যায় তাকে কামনা কৰিছোঁ। নমস্কাৰ, মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘৰ তৰফৰ পৰা আমি ইতিমধ্যে অসমৰ বিভিন্ন ঠাইত ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটি প্ৰশ্নোত্তৰ প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ। তাৰে অংশ হিচাপে আজি ব্ৰহ্মপুৰ এই ছোৱালী হাইস্কুলত আমি এই বিদ্যালয়ৰ পৰা অংশগ্ৰহণ কৰা 21গৰাকী ছাত্ৰ ছাত্ৰীক এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা 21গৰাকী ছাত্ৰ ছাত্ৰীক আমি পুৰস্কৃত কৰিলোঁ। আৰু এটা সুন্দৰ অনুষ্ঠান ইয়াত আয়োজন কৰি এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সহযোগিতা, এই বিদ্যালয়ৰ শিক্ষাগুৰুসকলৰ যি সহযোগিতা, সেয়া আমি সঁচাকৈ শলাগ লৈছোঁ। আমি আশা কৰিছোঁ পৰৱৰ্তী সময়ত আমি এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দৰে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন ধৰণৰ শিক্ষামূলক প্ৰতিযোগিতা আমি আয়োজন কৰি অসমৰ ৰাইজক ৰেডিঅ'ক জনতাৰ মাজলৈ লৈ যোৱাৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টা আমি আগুৱাই লৈ যাম আৰু ইয়াত সকলোৱে সহযোগিতা কৰিব। ধন্যবাদ। যুক্তিপ্ৰিয়া গায়নে অকণমানি হতৰ ভৰালি কোঠাত বিহুৰ
কথা পাতি চুঙা পিঠাই মাটিৰে ঘপৰাই খোলা চাপৰিয়া বাই দেশৰ কথা দহৰ কথা শুনিছনে নাই এই দেশত আৰু নাই আমাৰ ভাত কিয় কয় এনে দুখ লগা কথা সুতুৰিয়ে দিলে মাত ফেনি পিঠাই দিলে উত্তৰ ফেন উলিয়াই হওঁতে আমাৰ চুঙা বোপাই মিছা কোৱা নাই আজিকালি অকণমানিহঁতে নাপায় আমাক চিনি লুচি লাগে বিস্কুট লাগে লাগে চাহ পানী টপাটপ ৰসগোল্লা মুখত ভৰাব পাই লাৰু আৰু পিঠাবোৰক ঘিণৰ চকুৰে চাই পিঠাৰে গুৰ অকমান তালৈ কোনে কৰে কাণ এনেদৰে হ'লে আমি জীয়াই থকাই টান ধন্যবাদ ধন্যবাদ মোৰ নাম শ্ৰী নয়না শইকীয়া মই এতিয়া খগেন মহন্ত দেৱৰ গীত পৰিৱেশন কৰিবলৈ ওলাইছোঁ তাই কেতিয়াবা মন গ'লে ফুলনিৰ ফুলবোৰ ছিঙি আনি মোৰ চোতালত সিঁচি থৈ যায় তাই যেনে জনী অকণমানি ছোৱালীহে তাই কেতিয়াবা মন গ'লে ফুলনিৰ ফুলবোৰ ছিঙি আনি মোৰ চোতালত সিঁচি থৈ যায় তাই যেনে জনী অকণমানি ছোৱালীহে কেতিয়াবা দুখ লুকালিতে মোৰ খিৰিকী কাষেৰে তাই গুণগুণাই গান গাই যায় গুণগুণাই গান গাই যায় মোক দেখিলে ফিৰাইলৰ নাৰে যেন কোনোদিনে অহাই নাছিলে ধাৰে তাই যেনে জনী অকণমানি ছোৱালীহে তাই কেতিয়াবা মন গ'লে ফুলনিৰ ফুলবোৰ ছিঙি আনি মোৰ চোতালত সিঁচি থৈ যায় তাই যেনে জনী অকণমানি ছোৱালীহে আজি আবেলি তাই বাঢ়িছিলে মনে মনে মোৰ পদূলি মুখৰ নাহৰ পাতত পকোৱা পকোৱা ধূলি আখৰেৰে কিবা লিখিছিল ফুলে সেই আখৰ মই পঢ়াৰ আগতে হাতেৰে তাই মুচি নিলে তাই যেনে জনী অকণমানি ছোৱালীহে তাই কেতিয়াবা মন গ'লে ফুলনিৰ ফুলবোৰ ছিঙি আনি মোৰ চোতালত সিঁচি থৈ যায় তাই যেনে জনী অকণমানি ছোৱালীহে ধন্যবাদ নমস্কাৰ আজিৰ সভাত উপস্থিত শ্ৰদ্ধাৰ অতিথি মণ্ডলী মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু শ্ৰদ্ধাৰ বাইদেউ মৰমৰ ভণ্টি আৰু সহপাঠীসকল এতিয়া মই কৃতিকন্যা দত্তই এটি ৰাভা সংগীত পৰিৱেশন কৰিবলৈ আগবাঢ়িছোঁ যদি হে আমার ভয় দেখা পুরা মানে প্রিয়ে
কুসুম মালা যতনে তুমি গাঁঠি ৰাখিলা কাহানিও তুমি নিপিন্ধালা কাহানিও তুমি নিপিন্ধালা পুণ্য মোৰ বকুল জেউকা পুৰা মানে প্ৰিয়ে জনম মোৰ হিয়াৰ পূৰ্ণ আশা পৰ জনম শুভ লগন জীয়ন ৰাউসী ৰাতি চকুলো টুকি যায় যে কাটি জীয়ন ৰাউসী ৰাতি চকুলো টুকি যায় যে কাটি কাহানিও সুখৰ ৰূপহী জোনাই হৃদয়তে যিকণি নিবিলাই এই জনমৰ গোপন কথা গুপুতে থাকি দিয়ে যে দেখা এই জনমৰ গোপন কথা গুপুতে থাকি দিয়ে যে দেখা কাহানিও তুমি নেদেখিলা কুকৰে ছবিটি তেওঁলোকে সুন্দৰ সংগীত পৰিৱেশন কৰি আমাক মনোৰঞ্জিত কৰাৰ কাৰণে তেখেতসকললৈ বিশেষ উপহাৰ প্ৰদান কৰিছে তেওঁক অনুৰোধ জনাওঁ অনাদৰ কেন্দ্ৰৰ পৰা অহা সঞ্চালক মহোদয়ৰ পৰা প্ৰমাণ পত্ৰৰ লগতে উপহাৰ গ্ৰহণ কৰিবৰ কাৰণে ইয়াৰ পাছত আছে পাপৰি শৰ্মা প্ৰথম স্থান লাভ কৰিছে পাপৰি শৰ্মা প্ৰথম স্থান 10ম শ্ৰেণীৰ ছাত্ৰী ইয়াৰ পাছত আছে শিখা শৰ্মা প্ৰথম স্থান 10ম শ্ৰেণী 9ম শ্ৰেণী শিখা শৰ্মা 9ম শ্ৰেণী ইয়াৰ পাছত আছে শ্ৰুতি কাশ্যপ দ্বিতীয় স্থান প্ৰথম স্থান 9ম শ্ৰেণী মধুস্মিতা শৰ্মা দ্বিতীয় স্থান 10ম শ্ৰেণী 10ম শ্ৰেণী হিমাশ্ৰী ৰাভা 10ম মান দ্বিতীয় স্থান ইয়াৰ পাছত আছে নয়না শইকীয়া প্ৰথম স্থান 10ম শ্ৰেণী ইয়াৰ পাছত আছে বৰষা দাস প্ৰথম স্থান লাভ কৰিছে 10ম শ্ৰেণী ৰশ্মি বাইদেউৰ পৰা বঁটা গ্ৰহণ কৰা ইয়াৰ পাছত আছে বাৰ্বি গায়ন প্ৰথম স্থান 9ম শ্ৰেণী কপি বাইদেউৰ পৰা বঁটা গ্ৰহণ কৰিবা কৃতি কন্যা দত্ত 9ম তাৰ পাছত মই নাম লম ৰুক্মিণী দেৱী 9ম শ্ৰেণী দ্বিতীয় স্থান লাভ কৰিছে মিতালী বাইদেউৰ পৰা বঁটা গ্ৰহণ কৰিবা তাৰ পাছত আছে বন্দনা বৰা প্ৰথম স্থান 10ম মান কপি শৰ্মা বাইদেউৰ পৰা বঁটা ল'ব দীপিকা শৰ্মা বাইদেউৰ পৰা বঁটা গ্ৰহণ কৰিব তাৰ পাছত মই নাম লম সয়নিকা বৰা প্ৰথম স্থান 9ম শ্ৰেণী
নিকিতা মহন্ত বঁটা গ্ৰহণ কৰিব। ইয়াৰ পাছত ভাগ্যশ্ৰী বছা প্ৰথম স্থান নৱম, ইয়াৰ পাছত ভাগ্যশ্ৰী দেৱী প্ৰথম স্থান দশম শ্ৰেণী। উপহাৰ প্ৰদান অনুষ্ঠানৰ সামৰণি। পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ৰেডিঅ'ৰ বিষয়ে ইতিমধ্যে আমাৰ কিৰণ চন্দ্ৰ নাথদেৱে সুন্দৰকৈ কৈছে ৰেডিঅ'ৰ পৰা আমাৰ কি উপকাৰ হয়, কিয় আমি ৰেডিঅ' শুনিব লাগে। এটা সময় আছিল, আমাৰ বাইদেউসকলে নিশ্চয় জানিব, তেতিয়া হয়তো দূৰদৰ্শন টিভিৰ কথা কৈছোঁ মই, মোবাইল ফোন এইবোৰৰ চাহিদা আমাৰ এই অঞ্চলবোৰত নাছিল। তেতিয়া একমাত্ৰ প্ৰচাৰৰ কাৰণে মনোৰঞ্জনমূলক মাধ্যম আছিলে ৰেডিঅ'। আজিকালি ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় ৰেডিঅ' খুব কমকৈ শুনে, কিন্তু আমাৰ বাইদেউসকলে নিশ্চয় আগতে এই ৰেডিঅ'ৰ যিটো মাদকতা নিশ্চয় অনুভৱ কৰিছে। য'ত টিভি নাছিল বা ৰেডিঅ'ৰ কাৰোবাৰ ঘৰত এটাহে আছিল, তাত গৈ দেশান্তৰৰ বাতৰি, দূৰ দূৰণিৰ খবৰবোৰ ল'বৰ কাৰণে এখন চোতালতে বহি গোটেই চুবুৰীটোৰ মানুহ একলগ হৈ ক'তনো কি হৈছে, ক'তনো কি খবৰ ওলাইছে এইবোৰ লৈছিল। এই অনুষ্ঠানটোৰ জৰিয়তে ৰেডিঅ'কে শুনিব লাগে, ৰেডিঅ'ৰ জনপ্ৰিয়তা আমি পুনৰ ঘূৰাই আনিবৰ কাৰণে এক চেষ্টা কৰিবলৈ প্ৰয়াস কৰিছোঁ। আৰু ইয়াত আমি কিছু শৈক্ষিক সমল ইয়াৰ লগত সংযোগ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন ধৰণৰ শিক্ষামূলক প্ৰতিযোগিতা আমি ইয়াৰ লগত সংযোগ কৰিছোঁ, আৰু তাৰেই অংশ হিচাপে এই বিদ্যালয়ৰ 21 গৰাকী ছাত্ৰ ছাত্ৰীয়ে তাত অংশগ্ৰহণ কৰিছিল। আমি সৰু সৰু প্ৰশ্ন কিছুমান আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ লৈ যাব বিচাৰিছোঁ, কাৰণ এতিয়া সমাজখন খুব বিশৃংখল হৈ পৰিছে। সমাজখন বিশৃংখলতাৰ মাজেৰে আগুৱাই যাব ধৰিছে। এই বিশৃংখলতাৰ মাজত আমি একোজন ভাল মানুহ হিচাপে গঢ় দিব লাগিব। তাৰ বাবে আমি কিছুমান সমাজত চলি থকা যিবোৰ বেয়া কাম, বেয়া বস্তু, এইবোৰৰ পৰা আমি আঁতৰি থাকিব লাগিব। এই শিক্ষা অকল স্কুলতেই নহয়, আমি ৰেডিঅ'ৰ জৰিয়তে বা ৰেডিঅ' এই অনুষ্ঠানটোৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ লৈ যাব বিচাৰিছোঁ যে তামোল পাণৰ পৰা আমি কি অপকাৰ হয়। তামোল পাণটো আমাক লাগিব, অসমীয়া সমাজৰ এৰাব নোৱাৰা এটা সম্পদ, হয়নে বাৰু? গতিকে তামোল পাণ আমি ক'ত প্ৰয়োগ কৰিম, ক'ত ব্যৱহাৰ কৰিম, সেই কথাটো আমি ভালদৰে ছাত্ৰ ছাত্ৰীসকলে জানিব লাগিব। কাৰণ তামোল পাণৰ পৰা যদি খাওঁতে আমাৰ উপকাৰ নহয়, অপকাৰহে হয়, তেতিয়াহ'লে আমি তামোল পাণ আমাৰ প্ৰয়োজন হয়। সমাজ সংস্কৃতিত আমাৰ যিহেতু তামোল পাণৰ ব্যৱহাৰ হয় অসমীয়া সমাজত, আমি তাতেই সেই বস্তুটো ৰাখিব লাগিব, নহয়নে বাৰু? সেইধৰণে আমি এইডছৰ কথা কৈছোঁ। এইডছৰ পৰা হ'ব পৰা আমাৰ যি অপকাৰ, সেই কথাবোৰ আমি জানিব লাগিব।